মোৰ নাম হাবিব আহমেদ। মই বিগত 16 বছৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছিলোঁ। আপোনালোক সকলোৱে গম পাইছে, যোৱাকালি মই সম্পূৰ্ণ ৰাজনৈতিক কাৰণত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো বিষয়ববীয়াৰ পৰা লগতে দল ত্যাগ কৰিছোঁ। আপুনি কিহত কি পোষ্টত আছিলে? মই বৰ্তমান যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিলোঁ। ইয়াৰ পূৰ্বে অংকিতা দত্তৰ সময়ছোৱাত মই উপ-সভাপতি আছিলোঁ যুৱ কংগ্ৰেছৰ। কিয় বাদ দিলে আপুনি? হয় চাওক, যোৱাকালি আপোনালোকে গমেই পাইছে, মই এইখন যে পদত্যাগ পত্ৰ, এই পদত্যাগ পত্ৰখনত মই প্ৰায় 11টাকৈ কথা মই উল্লেখ কৰিছোঁ। তাত স্পষ্টকৈ মই কৈছোঁ যিবোৰ মোৰ মনৰ কথা, যিবোৰ কেৱল মোৰ মনৰ কথা নহয়, এতিয়া ক'বলৈ গ'লে সাধাৰণ যিবোৰ কৰ্মী আছে কংগ্ৰেছ দলৰ, তেওঁলোকৰো মনৰ কথা একেই। বিগত 16 বছৰ মই দলটোৰ হৈ ওতঃপ্ৰোতভাৱে নিষ্ঠাৰে মই কাম কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছ দলটোৰ বৰ্তমানৰ যি ভেটি, যি অৱস্থা, সঁচা কথা ক'বলৈ গ'লে তৃণমূল পৰ্যায়ত বৰ্তমান আমাৰ যিসকল নেতা আছে, বিধায়ক হওক বা প্ৰাক্তন বিধায়কসকল হওক, তেওঁলোকে কেৱল নিজৰ নিজৰ গাদীৰ কাৰণেহে চিন্তা কৰে। এইটো এটা বাস্তৱ কথা, কাৰণ মই বিভিন্ন সভা সমিতি, বিভিন্ন আমাৰ কাৰ্যনিৰ্বাহক সভাসমূহত মই উপস্থিত থাকিছোঁ। তেওঁলোকৰ যি এজেণ্ডা, তেওঁলোকে যি ধৰণে ভাবে, সঁচা অৰ্থত বাস্তৱ কথাত ক'বলৈ গ'লে তেওঁলোকে কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ কথা নাভাবে, কেৱল তেওঁলোকৰ নিজৰ গাদীৰ কথাই ভাবে বা চিন্তা কৰে। আজি চাওক, আজি এয়া অপ্ৰিয় হলেও সত্য কথা, কংগ্ৰেছ দলৰ কৰ্মীসকলে গম পায় যে আজি সমগ্ৰ কংগ্ৰেছ দলটো গৌৰৱ গগৈ ডাঙৰীয়া কেৱল নামতহে সভাপতি হৈ আছে। আজি কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে পৰিচালিত হৈ আছে ধুবুৰীৰ সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ দ্বাৰা। এয়া সকলোৱে গম পায়। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ একনায়কত্ববাদৰ বিষয়ে হয়তো সমগ্ৰ অসমবাসীয়ে অলপ পৰিমাণে হলেও গম পায়। কাৰণ আজি চাওক, প্ৰদেশ কংগ্ৰেছত যিসকল বিষয়ববী আছে, প্ৰায় সকল বিষয়ববী আপুনি চাব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘনিষ্ঠ। হয়তো তেখেতৰ গাড়ীত ঘূৰি ফুৰা ব্যক্তি, নহলে কোনোবা তেখেতৰ ড্ৰাইভাৰ, অন্ততঃ মুঠতে প্ৰদেশ কংগ্ৰেছত স্থান পাবলৈ হলে ধুবুৰীৰ সাংসদ ডাঙৰীয়াৰ ঘনিষ্ঠ হব লাগিব। আজি চাওক, এত বছৰে আপোনালোকেও গম পায়, আজি সংখ্যালঘুসকলৰ কাৰণে কংগ্ৰেছ দলে কেৱল সংখ্যালঘুসকলক ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিছে। এই কথা কিন্তু নুই কৰিব নোৱাৰে। আজিৰ তাৰিখতো যি আমাৰ গোৱালপাৰাত যে উচ্ছেদ হৈ গ'ল বা বিভিন্ন ঠাইত উচ্ছেদ হৈ আছে, এই উচ্ছেদিত সকলৰ কাষত আমাৰ, যিহেতু এতিয়া নকওঁ আমাৰ বুলি, কাৰণ মই ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছো, কংগ্ৰেছ দলৰ কিমান সংখ্যক নেতা বা প্ৰাক্তন মন্ত্ৰীয়ে কিমান দিন সেই উচ্ছেদিত ৰাইজৰ কাষলৈ গৈছে, মই প্ৰশ্ন কৰিব বিচাৰো। কাৰণ সেই উচ্ছেদিত ৰাইজসকলতো কোনো বাংলাদেশী নহয়, তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক হয়। আজি যিসকল কাৰ্যকৰী সভাপতি আছে প্ৰদেশ কংগ্ৰেছৰ, তেওঁলোকৰ নিজৰে গাদী সুৰক্ষিত নহয়, তেওঁলোকে আৰু অসমত চৰকাৰ কেনেকৈ গঠন কৰিব কওক? আৰু মই পত্ৰখনত উল্লেখ কৰিছিলো, আজি চাব, মই দল ত্যাগৰ কাৰণ বহুতো আছে, তাৰে মাজত এটা কথা কৈ দিছো। আজি কংগ্ৰেছ দলটোত আজিও বহুতো বিজেপিৰ চোৰাংচোৱা সোমাই আছে। উদাহৰণস্বৰূপে বহুতো আছে, নাম লবলৈ গ'লে তেনেকুৱা বহুত ব্যক্তি ওলাই পৰিব, যিসকল কংগ্ৰেছত থাকি অগপ বা বিজেপিত যোগদান কৰিছিলে, তাৰ পিছত আকৌ বিজেপি অগপ ত্যাগ কৰি পেলাই এতিয়া কংগ্ৰেছত যোগদান কৰি পেলাই সেইসকল ব্যক্তি কাৰ ঘনিষ্ঠ জানে? ধুবুৰী সাংসদ গৰাকীৰ ঘনিষ্ঠ। হয়, আৰু এটা কথা মই কবই লাগিব, মই তাৰ আগতে এটা কথা কৈ লৈছো। এই পত্ৰখনত মই যিকেইটা কথা উল্লেখ কৰিছো, কোনোবা এজন দলৰ ভাল খোজা বা এজন নিষ্ঠাবান কৰ্মীয়ে বুকুত হাত ৰাখি কব পাৰিব নহয় যে মই যি 11টা কথা উল্লেখ কৰিছো যে এটা কথা মই মিছা কথা কৈছো বুলি। আজি গৌৰৱ গগৈ ডাঙৰীয়া ন ডাউট তেখেত এজন ভাল বক্তা, কথা কব পাৰে, কিন্তু তৃণমূল পৰ্যায়ত যিখিনিতো এটা আকৰ্ষণ সৃষ্টি কৰিব লাগিছিল বা তৃণমূল পৰ্যায়লৈকে যাব লাগিছিল, যিখিনি ভেটি গঢ়ি তুলিব লাগিছিল, সেইখিনি কিন্তু গঢ়ি তুলিব পৰা নাই। আজি মোৰ ক্ষেত্ৰত কৈছে, মই 16 বছৰ বিনা স্বাৰ্থে মোৰ নিজৰ আমানতৰ ধনেৰে মই যিমানখিনি পাৰো দলৰ হৈ ৰাইজৰ হৈ প্ৰয়াস কৰিছো, মই চেষ্টা কৰিছো কাম কৰিবলৈ। আজি গৌৰৱ গগৈ ডাঙৰীয়াক মই বিগত 6 মাহৰ পৰা মেছেজ কৰি পেলাই এটা ৰিপ্লাই নাপালো, অথচ গৌৰৱ গগৈ ডাঙৰীয়া মেছেজবোৰ কিন্তু পঢ়ে। এয়া দুখ লগা বিষয় নহয় যে? এয়া নিশ্চিতভাৱে দুখ লগা বিষয়।
কাৰণ গৌৰৱ চাবলৈ গ'লে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলত আহিছে তাতকৈ আগত মই কংগ্ৰেছ দলত যোগদান কৰা মই 2009ৰ পৰা NSৰ লগত জড়িত হৈ আজি 2026 চনলৈকে মই কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছিল চাওক বংশবাদটো অপ্ৰিয় হলেও সত্য ইমান দিন মোক বন্ধ কৰি ৰাখিছিল যদি ক'বই লাগিব দলটোত বংশবাদ কিমান দূৰলৈকে মানে স্থান পায় বংশবাদে সেইটো আপোনালোকে নিশ্চয় জানে আজি হয়তো তেখেত যদি মুখ্যমন্ত্ৰী পুত্ৰ নহলহেঁতেন ইমানখিনি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলেহেঁতেন আজি মোৰ বেলেগৰ কথা কি ক'ম আজি আমাৰ জিলাৰ কথাই কওকচোন আজি বৰপেটা জিলাৰ কথাই কওকচোন ইয়াতে কোনে কোনে নেতৃত্ব দিছে প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ মন্ত্ৰীৰ ভাতিজা ভাগিনা অমুক তমুক সেইসকলকে নেতৃত্ব দিছে হয় চাওক ইতিমধ্যে তেখেতক এবাৰ পৰাজয় বৰণ কৰিলে আজিকালি ৰাইজ সজাগ হ'ল জনতা সজাগ হ'ল আজিকালি ৰাইজে সেই বংশবাদৰ যিটো ৰাজনীতি সেইটো আজি ৰাইজে এতিয়া বয়কট কৰিবলৈ আৰম্ভ কৰিছে কিন্তু কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব তাৰমানে আপুনি কি ভাবিছে আপুনি প্ৰাক্তন কংগ্ৰেছ কৰ্মী লিডাৰ নেতা আছিল এতিয়া কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব হয় চাওক মই যিমানখিনি পালো অত বছৰে মই আপোনালোকক আগতেও জনালো যে বিভিন্ন সভা সমিতি বা যিবোৰ কাৰ্যনিৰ্বাহক সভা হয় আমি তাত উপস্থিত থাকিছো বিভিন্ন ধৰণৰ কথা বতৰা হৈছে দলটোত বৰ্তমান কোনো তেনেকে এজেন্ডা নাই প্ৰত্যেকে নিজৰ গাদীৰ স্বাৰ্থতে তেওঁলোকে ৰাজনীতি কৰাক লৈ ব্যস্ত বিধায়ক হ'ব লাগে কিছুমানে সপোন দেখিছে চৰকাৰ আহিব কিছুমানে ইতিমধ্যে মন্ত্ৰিত্ব ভগাই লৈছে যে মই এইটো ডিপাৰ্টমেণ্ট ল'ম গতিকে দলটো এই ধৰণে বৰ্তমান পৰিচালিত হৈ আছে ক'বলৈ গ'লে গৌৰৱ গগৈ উদ্ধাৰ কৰিব নোৱাৰে কংগ্ৰেছৰ চাওক এই ক্ষেত্ৰত মই দল ত্যাগ কৰিলেও হকে বিহকে কথা নকওঁ গৌৰৱ গগৈ ডাঙৰীয়াজন সুবক্তা মই কৈছো তেখেত জনা মানুহ জ্ঞানী মানুহ কিন্তু যি ধৰণে তেওঁৰ গতিবিধি সেই ক্ষেত্ৰত কিন্তু চৰকাৰ অহাটো খুবেই অসম্ভৱে যেন লাগিছে তৃণমূল কৰ্মী গুৰুত্ব নিদিয়ে নেকি চাওক তৃণমূল কৰ্মী মানে তেওঁ পূৰ্বৰে পৰাই আমি দেখি আহিছো বহুত পূৰ্বৰে পৰাই তেখেত যেতিয়া মানৱ বৰা কংগ্ৰেছত আছিলে আৰু দুই এজন তেখেতৰ ঘনিষ্ঠ আছিলে বেছিভাগ সময় গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ যি সংখ্যক নিৰ্দিষ্ট ঘনিষ্ঠ সংখ্যক ব্যক্তি সেইসকলক লৈহে তেওঁ ৰাজনীতি কৰিব বিচাৰে সাধাৰণ আমাৰ দৰে কৰ্মী হয়তো ৰাতি কেতিয়াবা যে 2 বজাত ফোনো কৰো কিন্তু তেতিয়া কিন্তু তেখেতক পোৱা নাযায় অলপ তেখেতৰ সেইটো নুই কৰিব নোৱাৰি যিহেতু ক'বলৈ গ'লে ৰজাগৰীয়া বুলি ক'লেও ভুল নহ'ব